নমস্কাৰ, মই মৃণাল কুমাৰ গগৈ। আজি আহিছিলোঁ আন এটি কবিতালৈ। কবিতাটি কবি হৈছে জিন্তুমণি বৰা আৰু মই আবৃত্তি কৰিছোঁ এটা ফোন কল। আপোনালোকে কবিতাটো শেষলৈকে উপভোগ কৰিব। কবিতাটো খুবেই ইণ্টাৰেষ্টিং, কিন্তু কিমানখিনি পাৰিছোঁ সেইটোহে জানিব, মোৰ অলপ কনফিউজ। আহক আমি কবিতাটোলৈ আগবাঢ়োঁ। যান্ত্ৰিকেৰে ভৰা পৃথিৱীত হেৰাই গৈছে নীলাখামৰ মৰমবোৰ। এটা স্মাৰ্টফোন আৰু সেই স্মাৰ্টফোনৰ এটা ফোন কল, তাতে ৰচনা হয় প্ৰেমৰ পৃষ্ঠা। মন গ'লেই স্ক্ৰীনশ্বট, মন গ'লেই ব্লেকমেইল আৰু মন গ'লেই সংকোচবিহীন আদান প্ৰদান সেই মাজনিশামূৰত। তথাপিও এটা আপোনজনৰ ফোন কলে শিকাই যায় যে নিসংগতাবোৰ কিমান গধুৰ আৰু কিমান গভীৰ। স্মাৰ্টফোনবোৰৰ দৰে মানুহৰ মনবোৰ স্মাৰ্ট নহয় কিয়? যেতিয়াই অনেক শূন্যতাই গ্ৰাস কৰে মানুহৰ মনবোৰত, তেতিয়াই ডিজিটেল পৃথিৱীৰ দৰে মানুহৰ ব্যক্তিত্ববোৰ বিস্তাৰ নহয় কিয়? একবিংশ শতিকাৰ ব্যস্ত পৃথিৱীৰ ব্যস্ত মানুহ, য'ত নেকি এটা ফোন কলতে লিখা থাকে ভাগ্যৰ সীমাৰেখা। তথাপিও নীলাখামৰ চিঠিবোৰৰ দৰে মৰমবোৰ জীপাল নহয়। আশা নিৰাশা পোৱা নোপোৱাৰ দুমোজাত, আশা নিৰাশা পোৱা নোপোৱাৰ ডিমোজাত শিকাই যায় এটা ফোন কলে, শিকাই যায় জীৱনৰ প্ৰতিটো ক্ষণ, প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত। এটা ফোন কলে শিকাই যায় যে নিসংগতাত বৈ অহা এই চকুলো মূল্য কিমান। এটা ফোন কলে শিকাই যায় নিজৰ আপোন ব্যক্তিজন বহু দুজন দূৰত বসবাস কৰা সেই ব্যক্তিজনৰ গুৰুত্ব কিমান। এটা ফোন কলে শিকাই যায় যে নিজৰ মাকৰ পৰা আঁতৰত থাকি পুত্ৰই কেনেকৈ আছে, সেই পুত্ৰৰ এষাৰ মাত পাবলৈ কিমানখিনি কষ্ট ভোগ কৰিবলগীয়া হয়, কিমানখিনি হৃদয়ৰ ভিতৰত স্পন্দন হয়, সকলোবোৰ শিকাই যায় এটি ফোন কলে। সঁচাকৈ এটা ফোন কলে শিকাই যায় যে নিসংগতাবোৰ কিমান গধুৰ আৰু কিমান গভীৰ। এমূৰত উজাগৰি সপোন আৰু আনমূৰত ঠিকনাবিহীন যাত্ৰা। এফালে প্ৰচণ্ড উত্তাপ আৰু আনফালে শীতল বায়ু। হয়তো এনেকৈয়ে হেৰাই যায় ইজনে সিজনক ভাল পোৱাৰ আকুলতাবোৰ। এটা ফোন কলৰ গুৰুত্ব কিন্তু সামান্য নহয়। এটা ফোন কলৰ বিশেষত্ব 1 ঘণ্টা নতুবা 1 মিনিট। তাতে ৰচনা হয় অজস্ৰ ঠিকনা, নাইবা অমানিশাৰ জীৱন পৰিক্ৰমা। এটা ফোন কল যি সঁচাকৈ শিকাই যায় যে নিসংগতাবোৰ কিমান গধুৰ আৰু কিমান গভীৰ।